নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেৱল এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 1 তাৰিখে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাব ৩,০০০ টকা অৰুণোদয় আঁচনি ৩.0 জৰিয়তে। অৰ্থাৎ মহিলাসকলে নাপাব আৰু 1,250 টকা, তাৰ পৰিৱৰ্তে লাভ কৰিব ৩,০০০ টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিলে বৃহৎ ঘোষণা। আৰু আধাৰ কাৰ্ডক লৈ এটা ডাঙৰ আপডেট আহিছে। 18 বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে নাপাব আৰু আধাৰ কাৰ্ড। লগতে যদি আপোনালোকৰ ঘৰত LPG চিলিণ্ডাৰ আছে তেনেহ'লে আজিৰ ভিতৰত অৰ্থাৎ 30 জুনৰ ভিতৰত এইটো কাম কৰক, নহ'লে কিন্তু আপোনালোকে LPG চিলিণ্ডাৰ লাভ নকৰিব বুলি ঘোষণা কৰিছে। লগতে PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তি ধন দিব 4,০০০ টকা। কিন্তু এই 4,০০০ টকা কোনটো তাৰিখে দিব, লগতে কি কি কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0 লৈ কৰিলে বৃহৎ ঘোষণা। অৰ্থাৎ অৰুণোদয় আঁচনিৰ জৰিয়তে কোনসকল মহিলাই 3,০০০ টকা লাভ কৰিব, লগতে কোনসকল মহিলাৰ নাম কৰ্তন কৰিব, লগতে কোনটো তাৰিখৰ পৰা লাভ কৰিব, নতুন এটা আপডেট আহিছে। আপডেটটো এবাৰ চাই লওক। 1 আগষ্ট তাৰিখৰ পৰা পুনৰ আৰম্ভ হ'ব সকলো চৰকাৰী আঁচনি। অৰুণোদয় আঁচনি ৰেচন, চাউল, চেনি সকলোৱে লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে, শীঘ্ৰে আপডেট কৰক বেংক একাউণ্ট। 9,০০০ টকা পোৱা প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব 1 আগষ্ট তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ ধন। চৰকাৰী আঁচনিক লৈ পুনৰ আহি গ'ল এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিলে, মহিলাসকলৰ বাবে একেলগে মুকলি হ'ব চৰকাৰৰ সকলোখিনি আঁচনি বুলি ঘোষণা কৰিছে। লগতে অৰুণোদয় আঁচনি লাভ কৰা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ধন বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলেও 1 তাৰিখৰ পৰাই লাভ কৰিব টকা। 1 আগষ্টৰ পৰাই লাভ কৰিব ৰেচনৰ চাউল, চেনি, নিমখ, লগতে মিঠাতেল আৰু চাহপাত। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা সকলেও লাভ কৰিব অৰুণোদয় আঁচনি 3,০০০ টকা। বাজেটৰ পিছতে সকলো চৰকাৰী আঁচনিখিনি পুনৰাৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। লগতে অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা, ঘৰে ঘৰে যাব চৰকাৰী বিষয়া, সোমাব নতুন হিতাধিকাৰীসকলৰ নাম। হিতাধিকাৰীসকলক লৈ হ'ব পুনৰীক্ষণ। অৰ্থাৎ যিসকলে পূৰ্ব পাইছিলে হয়তো তেওঁলোকে নাপাবও পাৰে, সোমাব নতুন হিতাধিকাৰীসকলৰ নাম। অৰ্থাৎ কাৰ কাৰ নাম কৰ্তন হ'ব আগলৈ চাওক। হিতাধিকাৰীসকলৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ পুনৰ পৰীক্ষা কৰা হ'ব, অৰ্থাৎ ভেৰিফিকেশ্যন কৰা হ'ব। আৰ্থিক অৱস্থা যিসকলৰ উন্নত হৈছে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। অৰুণোদয় আঁচনি পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব বুলি ঘোষণা কৰিছে। লগতে বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। কেবিনেট বৈঠকৰ পিছতে সাংবাদমেল যোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা সুখবৰ। কাৰণ যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ অহা 1 আগষ্ট তাৰিখৰ পৰাই কিন্তু অৰুণোদয় আঁচনিৰ জৰিয়তে 1,250 টকাকৈ নাপাব। তাৰ পৰিৱৰ্তে পৰ্যায়ক্ৰমে 3,০০০ টকা আপোনালোকৰ বেংক একাউণ্টত চৰকাৰে DBT যোগে প্ৰেৰণ কৰিব। তাৰ বাবে অসমত যিসকল মহিলা অৰুণোদয় আঁচনি হিতাধিকাৰী আছে তেওঁলোকক কিন্তু বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ আহ্বান জনাইছে। যদি আপোনালোকে DBT লিংক ৰাখে তেনেহ'লে অহা 1 আগষ্ট তাৰিখৰ পৰাই যেতিয়া অৰুণোদয় আঁচনিৰ ধনটো মুকলি কৰি DBT যোগে আপোনালোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব। লগতে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে বহু হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰিব। যিসকলৰ চৰকাৰী চাকৰি পাইছে বা আৰ্থিক অৱস্থা উন্নত হৈছে তেওঁলোকৰ নামসমূহ কৰ্তন কৰি যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল আছে ৰাজ্যত তেওঁলোকক পুনৰ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। অহা 1 তাৰিখৰ পৰাই অৰুণোদয় আঁচনি ধন লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আধাৰ কাৰ্ডক লৈ এটা ডাঙৰ খবৰ, কিয়নো 18 বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে নাপাব আৰু আধাৰ কাৰ্ড। আপডেটটো এবাৰ চাই লওক। 18 বছৰৰ ওপৰৰ লোকৰ বাবে বন্ধ আধাৰ কাৰ্ড। আধাৰ কাৰ্ড বনোৱাৰ বাবে বান্ধি দিয়া হ'ল সময়সীমা। কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে, 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিকৰ বাবে এতিয়াৰে পৰা বন্ধ হ'ব আধাৰ কাৰ্ড। নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিলে এটা অন্তিম সময়সীমা। আধাৰ কাৰ্ডৰ নতুন নিয়ম ৰাজহুৱা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 18 বছৰৰ ওপৰৰ কোনো লোকে আৰু এতিয়াৰে পৰা নাপাব বুলি আধাৰ কাৰ্ড বুলি ঘোষণা কৰিছে। লগতে ৰাজ্যৰ 18 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিক ইতিমধ্যে প্ৰদান কৰা হৈছে আধাৰ কাৰ্ড। এতিয়াৰে পৰা কাৰোবাক যদি নতুন আধাৰ কাৰ্ড লাগিলে তেনেহ'লে জিলা আয়ুক্তই ল'ব লাগিব চৰকাৰৰ পৰা বিশেষ অনুমোদন। 2027 চনৰ মাৰ্চলৈকে SC, ST আৰু চাহ জনগোষ্ঠী বাদ পৰি ৰোৱা সকলো লোককে আধাৰ কাৰ্ড প্ৰদান কৰা হ'ব। কেবিনেট বৈঠকৰ অন্তত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিকৰ বাবে এতিয়াৰে পৰা বন্ধ হ'ল ৰাজ্যত আধাৰ কাৰ্ড।
নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিলে এটা অন্তিম সময়সীমা। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত ধনী পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। 18 বছৰৰ যিসকল ঊৰ্ধ্বৰ লোক আছে তেওঁলোকে যদি আধাৰ কাৰ্ড বনাব বিচাৰে তেনেহ'লে DC অফিচৰ যোগেদি বনাব পাৰিব, অথবা যিসকল 18 বছৰ তলৰ আছে তেওঁলোকে কোনো নিশ্চিন্ত মনে আপোনালোকে বনাব পাৰিব অনলাইনৰ মাধ্যমত। গতিকে আধাৰ কাৰ্ডক লৈ এইটো এটা ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। LPG চিলিণ্ডাৰ থাকিলে এটা ডাঙৰ খবৰ। 30 জনৰ ভিতৰত এইটো কাম কৰক, নহ'লে নাপাব চিলিণ্ডাৰ। আপডেটটো এবাৰ চাই লওক। গ্ৰাহকসকল সাৱধান। 30 জনৰ ভিতৰত কৰিব লাগিব এইকেইটা কাম, নহ'লে নাপাব LPG চিলিণ্ডাৰ। LPG গ্ৰাহকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰকাৰীসকলৰ বাবে এটা অতি জৰুৰী সতৰ্কবাণী কৰিছে ইতিমধ্যে গেছ এজেন্সীসকলে। সমগ্ৰ দেশৰ গেছ গ্ৰাহকসকললৈ চৰকাৰ আৰু কোম্পানীৰ ডাঙৰ নিৰ্দেশনা। এটা ভুলৰ বাবে চিৰদিনলৈ বন্ধ হ'ব পাৰে আপোনাৰ গেছৰ ৰাজসাহায্য। প্ৰতিগৰাকী বৈধ LPG গ্ৰাহকৰ বাবে EKYC কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰে পৰা। EKYCৰ অন্তিম সময়সীমা হৈছে 2026 চনৰ 30 জুন। এই তাৰিখৰ ভিতৰত নকৰিলে বিপদত পৰিব গ্ৰাহকসকল বুলি ঘোষণা কৰিছে। লগতে EKYC নকৰিলে গ্ৰাহকসকলক ভুৱা ঘোষণা কৰি বন্ধ কৰা হ'ব ৰাজসাহায্যৰ ধন। অনলাইন বা অফলাইন দুয়োটা মাধ্যমতে আপোনালোকে KYC কৰিব পাৰিব। LPG পাছবুক আধাৰ কাৰ্ড লিংক থকা মোবাইল নম্বৰটো লৈ যাব। তাত থকা বায়োমেট্ৰিক মেচিনত আঙুলিৰ ছাপ দি EKYC ভেৰিফিকেশ্যন কৰিব পাৰিব এতিয়াৰে পৰা অতি সহজতে। গ্ৰাহকসকলে জৰুৰীভাৱে প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ আহ্বান ইতিমধ্যে এজেন্সীসকলৰ। ঘৰত বহিও মোবাইল এপছ বা ৱেবছাইটৰ জৰিয়তেও আপোনালোকে EKYCসমূহ কমপ্লিট কৰিব পাৰিব। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে আন এটা ডাঙৰ খবৰ। কিয়নো যদি আপোনালোকৰ ঘৰত LPG চিলিণ্ডাৰ আছে, যদি এতিয়ালৈকে EKYC কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক। যদি EKYC নকৰে তেনেহ'লে কিন্তু আপোনালোকে LPGৰ যোনটো ৰাজসাহায্যৰ ধন আপোনালোকৰ বেংক একাউণ্টত পূৰ্বতে সোমাইছিলে সেই টকাটো সোমোৱাটো বন্ধ হৈ যাব। গতিকে পলম নকৰি অতি শীঘ্ৰেই আপোনালোকে নিজৰ KYC খিনি আপডেট কৰক। যোনটো একাউণ্টে আছে, অৰ্থাৎ যদি আপোনালোকৰ ভাৰত হওক, ইন্ধন হওক বা SP হওক, সেইটো এজেন্সীলৈ গৈ আপোনালোকে অনলাইনৰ মাধ্যমত কৰিব পাৰিব। গতিকে LPG চিলিণ্ডাৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনা 23 নম্বৰ কিস্তি ধনক লৈ। 23 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে লাভ কৰিব, লগতে 23 নম্বৰ কিস্তি ধন দিব 4,000 টকা। নতুন এটা আপডেট আছে, আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কিয়নো PM কিষাণ যোজনাৰ ধনক লৈ ডাঙৰ খবৰ। যিকোনো মুহূৰ্ততে কৃষকৰ একাউণ্টত সোমাব 23 নম্বৰ কিস্তিৰ ধন। টকা লাভৰ পূৰ্বে এইকেইটা কাম কৰক। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। জুন মাহতে সোমাব PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ ধন বুলি ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। 23 নম্বৰ কিস্তিৰ ধন লাভৰ বাবে আপোনাৰ একাউণ্ট এক্টিভ কৰি ৰাখিবলৈ আহ্বান জনাইছে। একাউণ্ট KYC আপডেট নাথাকিলে জমা নহ'ব 23 নম্বৰ কিস্তিৰ ধন আপোনালোকৰ বেংক একাউণ্টত। ইয়াৰ উপৰিও পঞ্জীয়ন নকৰা কৃষকে নাপাব 23 নম্বৰ কিস্তি ধন। কিন্তু কেনেকৈ পঞ্জীয়ন কৰিব আগলৈ চাওক। জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে 23 নম্বৰ কিস্তি টকা সোমাব। ইয়াৰ বাবে কৃষক পঞ্জীয়ন পৰ্টেলত আপডেট কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰ পৰা চৰকাৰে। কিন্তু কিদৰে পৰীক্ষা কৰিব বা কিদৰে আপোনালোকে এপ্লাই কৰিব, কেনেকৈ EKYC কৰিব, সমগ্ৰ প্ৰক্ৰিয়াটো চাই লওক। প্ৰথমতে PM কিষাণ যোজনাৰ pmkisan.gov.in অফিচিয়েল ৱেবছাইটত যাব। তাৰপিছতে হোম পেজত থকা ফাৰ্মাৰ কৰ্ণাৰলৈ যাব আৰু তাতে আপোনালোকে এনেকুৱা এটা অপশ্যন দেখিবলৈ পাব, কেইবাটা অপশ্যন। ইয়াতে চাওক আপডেট অৰ সেল্ফ ৰেজিষ্ট্ৰেশ্যন, অৰ্থাৎ ষ্টেটাছ অফ সেল্ফ ৰেজিষ্ট্ৰেশ্যন ফাৰ্মাৰ বা CSC ফাৰ্মাৰ বুটামটোৰ ওপৰত এবাৰ চিম্পলি ক্লিক কৰিব। নতুনকৈ খোল কৰা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো এবাৰ সন্নিৱিষ্ট কৰিব। কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰিব আৰু তাৰ পিছতে শেষত চাৰ্চ বুটামটোত ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব। যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব। যদি সম্পূৰ্ণ পৰীক্ষা হ'লে এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট বা এপ্ৰুভ বাই ষ্টেট বুলি আহিব আপোনালোকৰ সন্মুখত। যদি আপুনি আগতে পঞ্জীয়ন কৰিছিল আৰু কিস্তি তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ কৰ্ণাৰত গৈ নাও ইউৰ ষ্টেটাছৰ ওপৰত ক্লিক কৰিব আৰু ইয়াৰ পাছতে আপোনালোকৰ পঞ্জীয়ন নম্বৰত এটা OTP আহিব। আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো আপডেট থাকিলে আপোনাৰ বেংক একাউণ্টত আহিবলগীয়া 23 নম্বৰ কিস্তিৰ টকা সোমোৱাটো নিশ্চিত। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে যে যদি আপোনালোকে 23 নম্বৰ কিস্তিৰ ধন লাভ কৰিব বিচাৰে তেনেহ'লে EKYC কৰক, লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰক যদিহে এতিয়ালৈকে কৰা নাই। লগতে EKYC কৰিব হ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ বা কম্পিউটাৰ দোকানত গৈ অনলাইনৰ মাধ্যমত কৰিব পাৰিব। আৰু যদি এইখিনি কাম নকৰে তেনেহ'লে 23 নম্বৰ কিস্তিৰ ধন দিলেও আপোনালোকৰ বেংক একাউণ্টত নোসোমাব। লগতে যদি কৃষক পঞ্জীয়ন এতিয়ালৈকে কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক, কাৰণ 23 নম্বৰ কিস্তি ধন
জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ ডিবিটি যোগে প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। যদি আপোনালোকে এইখিনি কাম নকৰে বন্ধু বান্ধৱীসকল, তেনেহ'লে কিন্তু যোগ্য কৃষক হ'লেও 23 নম্বৰ কিস্তিৰ ধনৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অতি শীঘ্ৰেই আপোনালোকে এইখিনি কাম অনলাইনৰ জৰিয়তে ওচৰ চুবুৰীয়া চিচি চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ মাধ্যমত আপডেটখিনি দি লওক। লগতে যদি আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব বিচাৰে, তেনেহ'লে ওচৰ চুবুৰীয়া আপোনালোকৰ IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু আহিবলগীয়া PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিত 4,000 টকা সোমাব। অৰ্থাৎ 4,000 টকা কোনে কোনে পাব? চাওক বন্ধুসকল, যিসকল কৃষকৰ দুটাকৈ ইনষ্টলমেণ্ট লেট হৈ আছে তেওঁলোকে লাভ কৰিব 4,000 টকা। যিসকলৰ তিনিটাকৈ ইনষ্টলমেণ্ট লেট হৈ আছে তেওঁলোকে লাভ কৰিব 6,000 টকা। অৰ্থাৎ এটা ইনষ্টলমেণ্টৰ জৰিয়তে লাভ কৰিব 2,000 টকা। আৰু এই টকাটো আহিবলগীয়া সময়ত 6,000 টকা বছৰিৰ জেগাত 12,000 টকা বৃদ্ধি কৰিবলৈ গৈ আছে চৰকাৰে। গতিকে যদি আপুনি এজন যোগ্য কৃষক হয়, তেনেহ'লে অতি শীঘ্ৰে এইখিনি কাম কৰি লওক আৰু আহিবলগীয়া 23 নম্বৰ কিস্তিধন ডিবিটি যোগে আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিবলৈ সক্ষম হওক। গতিকে এই ভিডিঅ'টো ৰাজ্যৰ সকলো দুখীয়া দৰিদ্ৰ মধ্যবিত্ত কৃষকৰ মাজলৈ, মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো কৃষক তথা সকলো দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।